Hello everyone, I am Angshuman Hazarika. So আজি আমি এইটো ভিডিঅ'ত সেটছৰ বিষয়ে আলোচনা কৰিম। সিম্পলি এটা সেট বুলি ক'লে এটা কালেকশ্যনক বুজায়, যিকোনো ধৰণৰ কালেকশ্যন। এটা ক্ৰিকেট টিম হ'ব পাৰে, ক্ৰিকেট টিম, a deck of card হ'ব পাৰে, প্লেয়িং কাৰ্ড বুলি যাক কয়, playing cards. Number 3, prime numbers. Etc. So আমি এটা ডেফিনেশ্যনটো চাওঁ। A set is a well-defined collection of objects. এটা set is a well-defined collection of sets. Collection মানে হৈছে, okay, let me quickly erase this. কালেকশ্যন হৈছে অসমীয়াৰ শব্দটো হৈছে গোট, যিকোনো ধৰণৰ কালেকশ্যন। 5টা বিভিন্ন ধৰণৰ চৰাই বা যিকোনো ধৰণৰ কালেকশ্যন, বিভিন্ন ধৰণৰ বাইক কালেকশ্যন। জাষ্ট তুমি কালেক্ট কৰিছা, এটা গোট বনাইছা কালেক্ট কৰি পেলাই। আৰু কি কালেক্ট কৰিছা? অবজেক্টছ মিনছ যিকোনো হ'ব পাৰে। নাম্বাৰ্ছ, অবজেক্টছ মিনছ হ'ব পাৰে নাম্বাৰ্ছ, নহ'লে হ'ব পাৰে কাৰ্ছ, বলছ, ৰিভাৰ্ছ, যিকোনো ধৰণৰ হ'ব পাৰে। এই বস্তুবিলাকক যেতিয়া আমি এটা ৱেল ডিফাইন মেনাৰত যেতিয়া আমি কালেক্ট কৰিম, ৱেল ডিফাইন মেনাৰ মানে হৈছে ৱেল ডিফাইন, যাতে সেই অবজেক্টবিলাক ৱেল ডিফাইন হৈ থাকে। ৱেল ডিফাইন মানে আমি এটা এক্সাম্পল হয় আৰু ভালকৈ বুজিম। চ' লেট ইজ দিছ। এক্সাম্পল, আমি এতিয়া এক্সাম্পলত চাওঁ। দ্য ভাৱেলছ ইন দ্য ইংলিছ এলফাবেট নেমলি A-I-O-U। এইটো তোমালোকে সৰুৰ পৰা পঢ়ি আহিছা। A-I-O কি হয়? ভাৱেলছ হয় ইংলিছ এলফাবেটৰ। তো এই ভাৱেলছকেইটাক যদি আমি এটা কালেকশ্যন হিচাপে লওঁ, মই যদি এই ভাৱেলছকেইটা কালেক্ট কৰোঁ, তেতিয়াহ'লে এইটো এটা কি হ'ব? ছেট হ'ব। যেতিয়া আমি ক'লোঁ, এতিয়াতো এই এক্সাম্পলটো ৱেল ডিফাইন আৰু এইটো ছেট বুলি কেনেকৈ হ'ল সেইটো আমি বুজোঁ। যেতিয়া এই এক্সাম্পলটোত কোৱা হ'ল যে দ্য ভাৱেলছ ইন দ্য ইংলিছ এলফাবেট আমি জানো ABCDEFG এনেকৈ টোটেল আছে 26টা। তাৰ ভিতৰত ভাৱেলছ কেইটা আছে আমি সেইটো জানো, তাৰ ভিতৰত ভাৱেলছ আছে 5টা। যেতিয়া এই এক্সাম্পলটোত ক'লে দ্য ভাৱেলছ ইন দ্য ইংলিছ এলফাবেট, তেতিয়া আমি চিয়'ৰলি গম পালোঁ যে সেই ভাৱেলকেইটা কি হয়? A-E-I-O-U হয়। ইয়াত B হ'বতো নোৱাৰে, ইয়াততো B হ'ব নোৱাৰে, C হ'ব নোৱাৰে, বা Z হ'ব নোৱাৰে, বা X হ'ব নোৱাৰে। তো আমি গম পালোঁ যে ভাৱেল 5টাই আছে, তো এইকেইটাই হয় ভাৱেল। এইটোকে কি বুলি কোৱা হয়? ৱেল ডিফাইন বুলি কোৱা হয়। যেতিয়া আমি গম পাই যাম যে সেইকেইটাই, তাৰ বাহিৰে বেলেগ কোনো হ'ব নোৱাৰে, তেতিয়া আমি সেইটো কি বুলি গম পাম? ৱেল ডিফাইন বুলি গম পাম। আৰু তেতিয়া সেইটো কি বুলি কোৱা হ'ব? ছেট বুলি কোৱা হ'ব। কেপিটেল N, এইটো কি হয়? দ্য ছেট অফ নেচাৰেল নাম্বাৰ্ছ। দ্য ছেট অফ নেচাৰেল নাম্বাৰ্ছ। আৰু এইবিলাক কি হয়? 1ৰ পৰা ষ্টাৰ্ট হয়, 1 2 3 4 এনেকৈ গৈ থাকিব। তেতিয়াহ'লে যেতিয়া মই ক'লোঁ যে দ্য ছেট অফ নেচাৰেল নাম্বাৰ্ছ কেপিটেল N, এইটো কি হয়? এটা ছেট হয়। কিয় হয়? কাৰণ দ্য ছেট অফ নেচাৰেল নাম্বাৰ বুলি কওঁতে আমি গম পালোঁ যে এইটো 1ৰ পৰা ষ্টাৰ্ট হৈ এনেকৈ গৈ থাকিব আপ টু ইনফাইনাইট, এনেকৈ গৈ থাকিব। কিন্তু ইয়াত -1টো নাহে, -1টো ইয়াত নাহে, বা -2ও নাহে, বা ৰেচনেল নাম্বাৰো নাহে। 2/3, 4/2,
ৰুট 2 এইবিলাক নাহে আমি তেতিয়া গম পালোঁ দ্য ছেট অফ নেচাৰেল নাম্বাৰ বুলি কওঁতে আমি গম পালোঁ যে ইয়াত অকল 1 2 3 4 5 6 7 8 এনেকৈ আহিব তো দ্য ছেট অফ নেচাৰেল নাম্বাৰ ইজ এ ছেট নাম্বাৰ 1 objects elements and members of a set are synonymous terms that means objects elements and members তাৰমানে এটা সেটৰ যিবিলাক মেম্বাৰ থাকে বা সেটৰ এলিমেন্টছ থাকে বা অবজেক্টছ থাকে সেইবিলাক সিনোনিমাস মানে একে ধৰণৰ একে অৰ্থ বুজোৱা শব্দ তাৰমানে এইবিলাক সেম তুমি এটা সেটৰ যিবিলাক নাম্বাৰ থাকে সেইবিলাক তুমি নাম্বাৰ বুলিও ক'ব পাৰা মেম্বাৰ বুলিও ক'বা সেই সেটটোৰ মেম্বাৰ বুলি ক'ব পাৰা এটা নেচাৰেল নাম্বাৰ n the set of natural number n 1 2 3 4 এতিয়া আমি 1 টো আমি মেম্বাৰ বুলিও ক'ব পাৰোঁ এলিমেন্টছ বুলিও ক'ব পাৰোঁ অবজেক্ট বুলিও ক'ব পাৰোঁ সিমিলাৰলি 2 টোক আমি কি বুলি ক'ব পাৰোঁ অবজেক্ট বুলিও ক'ব পাৰোঁ এলিমেন্টছ বুলিও ক'ব পাৰোঁ মেম্বাৰ বুলিও ক'ব পাৰোঁ ইট ডাজন্ট মেটাৰ তুমি কোনোবা এটা যিকোনো ধৰণৰ এই তিনিটাৰ ভিতৰত তুমি যিকোনো নাম্বাৰ বুলিও ক'ব পাৰা ইউজ কৰিব পাৰা নেক্সট sets are usually denoted by capital letters আমি যেটা এটা সেট লিখো যেনেকৈ এইটো ক্যাপিটাল n টো লিখিছো এটো ন্যাচাৰাল নাম্বাৰ ক্যাপিটাল n লিখিছো সেই কাৰণে যেতিয়া ইন ফিউচাৰ যেতিয়া আমি সেটৰ এটা সেট ইউজ কৰিম ধৰিলা মই এটা সেট লৈছো সেই সেটত কি আছে 2 আছে 3 আছে 4 আছে 4 আছে আৰু আছে 6 আছে এই চাৰিটা লৈ পেলাই মই সেট এটা বিল্ড কৰিব পাৰো তো তেতিয়া হলে মই এই সেটটো কি বুলি নাম দিম হয় ক্যাপিটালত লিখিম a নহলে b c d যিয়ে লিখা জাস্ট আমি নরমালি আমি কি কৰো ইউজুয়ালি আমি কি কৰো ক্যাপিটাল লেটাৰত আমি ডিনোট কৰি পেলাই সেটটো নাম লিখো হৈ গল নেক্সট the elements of a set are represented by small letters যেতিয়া আমি এটা এলিমেন্টস লওঁ ধৰিলো মই এটা এলিমেন্ট লৈছো a b c d এটা সেট বনাইছো এই চাৰিটাই মই এটা সেট বনাইছো যেতিয়া আমি a b c d কিটাক যেতিয়া আমি এলিমেন্টস হিচাপে ইউজ কৰিম এটা সেটত তেতিয়া আমি হেকিটা কি স্মল লেটাৰস ডিনোট কৰি পেলাই লিখো যেতিয়া আমি তাৰ এটা সেটৰ নাম দিও কোনোবা এটা সেটৰ যেতিয়া আমি নাম দিও তেতিয়া আমি ক্যাপিটাল লেটাৰ ইউজ কৰো আৰু যেতিয়া আমি তাক এলিমেন্টস অর অবজেক্ট অর মেম্বাৰস হিচাপে ইউজ কৰো তেতিয়া আমি স্মল লেটাৰস ইউজ কৰো এতিয়া আমি পঢ়িম ৰিপ্ৰেজেন্টেশন অফ সেটটো কেনেকৈ ৰিপ্ৰেজেন্ট কৰে দ্যাট আৰু তাৰ দুটা মেথড আছে এটা সেটক যেনেকৈ আমি ৰিপ্ৰেজেন্ট কৰিব পাৰো তাৰ দুটা মেথড আছে ফাৰ্স্ট মেথডটো হৈছে roster অর টেবুলাৰ ফৰ্ম তো এই ফৰ্মটো বিষয়ে আমি শিকো কি হয় in roster form all the elements of a set are listed the elements are being separated by commas and are enclosed within brackets তো এটো কি হয় মিডল ব্ৰেকেট অসমীয়া যেটো কয় মাজু বন্ধনী আমি হে সেট বিলাক এইটো ফৰ্মত আমি কি কৰো দুটা ফৰ্ম আছে তো ফাৰ্স্ট ফৰ্মটো এটো হয় আৰু ফাৰ্স্ট ফৰ্মটো আমি কেনেকৈ লিখো ধৰি ললা মই এটা সেট বিল্ড কৰিছো 2 4 6 8 2 4 6 8 okay next second মই এটা সেট বিল্ড কৰিছো 2 4 6 8 তো আমি এই ফৰ্মটো লিখিবলৈ আমি কেনেকৈ লিখিম ফাৰ্স্টত আমি মাজে কমা দি পেলাই হেতক কি কৰিম সেপাৰেট কৰিম তাৰ পিছত আমি মাজু বন্ধনী দিম অৰ্থাৎ মিডল ব্ৰেকেট দিম এনেকৈ আৰু তা হে সেটটো এটা কি দিম আমি নাম দিম ধৰি ললো মই ক্যাপিটাল A দিছো তো এটো এটা হৈছে কি সেটক আমি ৰিপ্ৰেজেন্ট কৰিলো আৰু এই ৰিপ্ৰেজেন্টেশন কৰা এই ফৰ্মটোৰ নাম হৈছে টেবুলাৰ অর roster ফৰ্ম এটো চোৱা ইয়াত মিডল ব্ৰেকেট দিছে এনেকৈ আৰু মাজত কমা দিছে 3 ডট দিছে 3 ডট অর 4 ডট বা তুমি ডট দিয়া মিন্স টু কি ইনফাইনাইটত আমি গৈ থাকিব এটো ডট ডট এনেকৈ গৈ থাকিব মানে ইনফাইনাইট ডটৰ মিন্স হৈছে ইনফাইনাইট ওকে আৰু দুইফালে মিডল ব্ৰেকেট দিব লাগিব আৰু এটা সেটৰ নাম দিব লাগিব আৰু এইবিলাকক মই লাষ্ট স্লাইডটোত মই বুজাইছিলো এইবিলাকক কি বুলি কয় এলিমেন্টস বুলি কয় নহলে অবজেক্ট বুলি কয় নহলে মেম্বাৰস বুলি কয় অর নাম্বাৰস ইন roster form the order in which the elements are listed is immaterial that means এটা আমাৰ এটা সেট লিখা আছে এই সেটটো মই এনেকেও লিখিব পাৰো আগত 3 টো দি পেলাই 21 দিব পাৰো 7 দিব পাৰো 6 দিব পাৰো 2 দিব পাৰো তো মই হেতৰ যদি পজিশনটো চেঞ্জ কৰি দিও তেতিয়া হলে এটো কোনো এফেক্ট নপৰে তো ইয়াত যেনিবা মই এই সেটটো মই 2 4 6 8 লিখিছিলো তো মই ইয়াত এটো 8 4 6 2 লিখিব পাৰো বা মই
4 টো আগত লিখিব পাৰোঁ 6 8 2 তো এইটো একো এফেক্ট নপৰে তাহাঁতৰ অৰ্ডাৰটো তুমি ফাৰ্ষ্টত লিখা বা লাষ্টত লিখা it doesn't matter. It may be noted that while writing the set in roster form an element is not generally repeated. ধৰি লোৱা তোমাক এটা কথা ক'লে এটা সেট দিছে তোমাক য'ত নেকি 2 2 দুটা আছে যেনিবা এটা সেটত কিন্তু আমি হেতু যেতিয়া আমি সেট এই ফৰ্মটো যেতিয়া আমি সেটটো বিল্ড কৰিম তেতিয়া আমি তাত 2 টো এটাই লিখিম দুটা নিলিখো তো আমি ৰিপিট নকৰোঁ মানে এটা এলিমেন্ট বা এটা অবজেক্ট বা এটা মেম্বাৰ আমি ৰিপিট নকৰোঁ that is all the elements are taken as distinct means কি আমি অকল এটা ইউজ কৰিম এটা বুলি ইউজ কৰিম যদিও তাত a দুটা থাকিব বা b দুটা থাকিব বা যিকোনো এলিমেন্ট দুটা থাকিব আমি সদায় এটা বুলি এটা কনসিডাৰ কৰি এই ফৰ্মটোত এটা বুলি লিখিম ফৰ এক্সাম্পল এটা এক্সাম্পল চোৱা the set of letters forming the word school সেটটো কি দিছে আমাক school wordটো school হৈছে s c h o l এই ৱৰ্ডটো যিকেইটা লেটাৰে ফৰ্ম কৰিছে সেই লেটাৰকেইটাই আমাক এটা সেট বিল্ড কৰিব কৈছে আৰু সেই সেটটো আমি কিহত লিখিব লাগিব ৰ'ষ্টাৰ অৰ টেবুলাৰ ফৰ্মত লিখিব লাগিব আৰু ৰ'ষ্টাৰ আৰু টেবুলাৰ ফৰ্মত আমি লিখিবলৈ কি কৰোঁ ফাৰ্ষ্টত আমি মিডল ব্ৰেকেট দিওঁ তাৰপিছত আমি ফাৰ্ষ্ট লেটাৰটো লিখিছোঁ s তাৰপিছত আমি কমা দি ছেপাৰেট কৰিম c আকৌ কমা দিছোঁ h লিখিম ইয়াত দুটা o আছে এই ৰুলটোৰ মতে আমি দুটা o আছে বাট আমি এটা বুলি কনসিডাৰ কৰিম সেইকাৰণে আমি দুটা নিলিখো এটাই লিখিম o, L আৰু ব্ৰেকেট দি ক্লোজ কৰিম হল এটো চোৱা ইজ দিস SCHOL আৰু নহলে আমি এটো ৰুলৰ মতে কি কৰিব পাৰো হেতৰ অৰ্ডাৰটো আমি L টো আগত লিখিব পাৰো O টো লিখিব পাৰো C লিখিব পাৰো H লিখিব পাৰো S লিখিব পাৰো ব্ৰেকেট ক্লোজ তো এটোৰ মতে কি হল আমি হেতৰ অৰ্ডাৰটো আমি কোনোবা এটা যদি ফাৰ্ষ্টত লিখিছো কোনোবা লাষ্টত লিখিছো আমি অৰ্ডাৰটো চেঞ্জ কৰি লিখিব পাৰো হেটো একো মেটাৰ নকৰে আৰু এটো পইণ্টৰ মানে কি হৈছে যদি দুটা বা তিনটা সেম এলিমেন্ট যদি দুটা বা তিনটা থাকে এটা সেটত তেতিয়া হলে আমি সদায় হেতু এই ফৰ্মটোত ৰ'ষ্টাৰ আৰু টেবুলাৰ ফৰ্মটোত আমি এটা বুলি কনসিডাৰ কৰি লিখিম ওকে সো নেক্সট স্লাইড নেক্সট ফৰ্মটো হৈছে সেট বিল্ডাৰ ফৰ্ম ফাৰ্স্ট ফৰ্মটো কি আছিল ফাৰ্স্ট ফৰ্মটো আমি লাষ্ট পাইছিলো এটো হৈছে টেবুলাৰ ফৰ্ম আৰু এটো হৈছে set builder form in set builder form all the elements of a set possess a single common property which is not possessed by any element outside the set মই যেনিবা এক্সাম্পল টা ললো vowels in the english alphabet এটা আমি সেট ললো সেই সেটটো আমি এনেকৈ লিখিছো এটা নাম দি লৈছো তাক a e I o u এটো মই কোড লিখিলো এটো মই লিখিছো এই ফৰ্মটোত মাজত কমা দিছো আৰু মিডল ব্ৰেকেটে ক্লোজ কৰিছো আৰু স্টাৰ্ট কৰিছো এই গোটেইকিটা এলিমেন্টছ এটা প্ৰপাৰ্টি আছে হেতৰ এই এলিমেন্টছ গিটাৰ তো প্ৰপাৰ্টি কি আছে এই প্ৰপাৰ্টিটো হৈছে কি এই এলিমেন্টছ গিটা কি হয় এই এলিমেন্টছ গিটা হয় তোমাৰ ভাৱেলছ ইংলিশ এলফাবেটৰ ভাৱেলছ হয় যেটো ভাৱেলছ হয় বেলেগ কোনো বি আমি যদি বি লেটাৰটো লওঁ বি লেটাৰটোৱে ভাৱেলছৰ যেটো প্ৰপাৰ্টি হেতু কন্টেইন নকৰে কিন্তু এই লেটাৰগিটাই কৰে বি সি বাকিগিটাই নকৰে তো বাকিগিটা কি হয় কনসনেন্ট হয় আৰু এইগিটা কি হয় ভাৱেলছ হয় তো ভাৱেলছৰ যেটো প্ৰপাৰ্টি অকল এই লেটাৰগিটাই কি কৰে কন্টেইন কৰে তো এইটোৱে কৈছে যে ইন সেট বিল্ডাৰ ফৰ্ম অল দ্য এলিমেন্টছ অফ a set possesses a single common property তো হেতৰ মাজৰ কমন প্ৰপাৰ্টিটো কি হৈছে এই আইৰ মাজৰ কমন প্ৰপাৰ্টিটো কি হৈছে যে হেতি ভাৱেল হয় আৰু সেই প্ৰপাৰ্টিটো বেলেগৰ নাই কাৰণ নাই বি সি বা কনসনেন্টৰ নাই বা 1 2 3 ইবিলাকৰ নাই এতিয়া আমি ৰিপ্ৰেজেন্ট কেনে কৰিম আমি সেই যেটো প্ৰপাৰ্টি হেতৰ যেটো এটা অনলি প্ৰপাৰ্টি আছে সেই প্ৰপাৰ্টিটো ইউজ কৰি আমি এই ফৰ্মটোক ৰিপ্ৰেজেন্ট কৰিম সেট যেটো কয় সেট বিল্ডাৰ ফৰ্ম তো হেতু আমি কেনেকৈ লিখো এনেকৈ v is equal to x such that x is a vowel in English alphabet যেতিয়া এটো লিখিলো v is equal to মিডল ব্ৰেকেট দিয়ে স্টাৰ্ট কৰিম স্মল x এটা লৈছো স্মল x means কি তো মই এতিয়া কৈছো x is a vowel
ইন ইংলিছ এলফাবেট হ'ল এই ফৰ্মটো তোমাক যেতিয়াই দিব আমি এতিয়া গম পালোঁ এইটো আমাক দিয়াৰ লগে আমি গম পালোঁ যে ভি ইজ ইকুৱেল টু এক্স চাচ ডেট এক্স এইটোক চাচ ডেট বুলি কয় চাচ ডেট বুলি পঢ়ে আমি যেনেকৈ পঢ়িম তো এক্স চাচ ডেট বুলি পঢ়িম এক্স চাচ ডেট এক্স এক্স মিনছ কি হৈছে এক্সটোৱে সেই এলিমেণ্টকেইটাক ডিন'ট কৰিছে এই ভি এইটো ছেট হৈছে এই ছেটটোত যিকেইটা এলিমেণ্ট আছে এই এক্সটোৱে সেই এলিমেণ্টকেইটাক ৰিপ্ৰেজেণ্ট কৰিছে এক্সটো ক'ত আছে ভিত আছে আৰু সেই এক্সটো কেনেকুৱা হয় সেই এক্সটো কি হয় আমাক দিছে এক্সটো কি হয় ভাৱেল হয় আৰু ক'ৰ ভাৱেল হয় ইংলিছ এলফাবেটৰ ভাৱেল হয় যেতিয়াই এইটো কৈ দিলে আমি গম পালোঁ যে ইংলিছ এলফাবেটৰ ভাৱেল কিকেইটা হ'ব এই ফৰ্মটোৰ পৰা যদি আমি এই ফৰ্মটো লিখিবলৈ চাওঁ টেবুলাৰ ফৰ্মত যদি আমি লিখিবলৈ চাওঁ আমি কেনেকৈ লিখিম এ ই আই অ' ইউ ব্ৰেকেট ক্ল'জ ভি ইজ ইকুৱেল টু ছেটটোৰ নাম ভি আছিলে এক্স ইজ এ ভাৱেল ইন ইংলিছ এলফাবেট ভাৱেল বুলি কোৱাৰ লগে লগে আমি গম পালোঁ যে এইকেইটা এলিমেণ্টে তাত হ'ব তো ছেটটো কি হয় ডিষ্টিংক্ট হয় সেইকাৰণে এইটো এটা কি হয় ছেট হয় যদি কোনোবাই এতিয়ালৈকে একো বুজি পোৱা নাই চ' কমেণ্ট কৰি আপুনি জনাব পাৰে যে আমি কি বুজি পোৱা নাই বা কি হেল্প লাগে এনি হেল্প ইউ ৱান্ট আৰু এটা আমি এক্সাম্পল লওঁ সেই এক্সাম্পলটো হৈছে এ ইজ ইকুৱেল টু এক্স চাচ ডেট এক্স ইজ এ নেচাৰেল নাম্বাৰ এণ্ড সেই এক্সটো কেনেকুৱা প্ৰথমে আমাক ক'লে যে এটা ছেট আছে এ সেই এটোত কি আছে এক্স আছে ডেট মিনছ যিকেইটা এলিমেণ্ট আছে এৰ সেই এলিমেণ্টকেইটা এক্সে ডিন'ট কৰিছে আৰু সেই এক্সটো ক'ত আছে এত আছে আৰু সেই এক্সটো কেনেকুৱা হয় তাৰ নেচাৰটো কেনেকুৱা হয় তাৰ যিটো প্ৰপাৰ্টি সেইটো কেনেকুৱা হয় নেক্সট চেণ্টেঞ্চৰ পৰা আমি গম পাম যে এক্স ইজ এ নেচাৰেল নাম্বাৰ তো প্ৰথমটোৰ পৰা আমি গম পালোঁ যে এক্স এ নেচাৰেল নাম্বাৰ ডেট মিনছ কি 1 2 3 2 3 4 এইবিলাক এইকেইটাৰ ভিতৰতে কোনোবা এটা হ'ব আৰু সেইটো কেনেকুৱা হয় নেচাৰেল নাম্বাৰ হয় আৰু কেনেকুৱা হয় তিনিতকৈ ডাঙৰ হয় 3 এক্স ইজ গ্ৰেটাৰ দেন 3 তিনিতকৈ ডাঙৰ হয় আৰু 10তকৈ সৰু হয় তাৰমানে এক্স ইজ লেছ দেন 10 তেতিয়াহ'লে তাৰ ভিতৰত কোনকেইটা আহিব কেপিটেল এ ইজ ইকুৱেল টু 3 নাহে বিকজ তিনিতকৈ ডাঙৰ হয় এক্সটো সমান নহয় লেছ দেন ইকুৱেল টু নাই সেইকাৰণে কি নাহিব তিনিটো নাহে 4ৰ পৰা আহিব 5 6 7 8 9 10 এতিয়া এইটো কোৱা যে 10টো নাহে কিয় নাহে বিকজ ইয়াত লেছ দেন ইকুৱেল টু নাই এক্স লেছ দেন ইকুৱেল টু 10 নহয় অনলি লেছ দেন হয় ইয়াত অনলি লেছ দেন দিয়া আছে তাৰমানে 10তকৈ সৰু নেচাৰেল নাম্বাৰ যিটো হয় সেইটোলৈকেহে আহিব তো 10তকৈ সৰু নেচাৰেল নাম্বাৰটো হৈছে কি 9 তো ইয়াত 10টো নাহে হৈ গ'ল আমাৰ ছেটটো সেই ছেটটোত এইকেইটা এলিমেণ্টছ আহিব বা মেম্বাৰ আহিব বা অবজেক্ট আহিব যিয়ে কোৱা ৰিড এজ দ্য ছেট অফ অল এক্স the set of all x such that x is a natural number and x lies between 3 and 10 x to ক'ত আছে 3 আৰু 10ৰ মাজত আছে আৰু x to কি হয় এটা natural number হয় the set of all x that means a যিটো set হয় a তাত মেম্বাৰবিলাকক আমি কিহে ডিনোট কৰিছোঁ x এ গোটেইখিনিকে আমি x বুলি লৈছোঁ আৰু সেই x টো এটা প্ৰপাৰ্টি আছে তাৰ এক্সৰ এটা প্ৰপাৰ্টি আছে আৰু সেই প্ৰপাৰ্টিটো কি হয় এক্সটো এটা নেচাৰেল নাম্বাৰ হয় আৰু এক্সটো ক'ত 3 আৰু 10ৰ ভিতৰত থাকে এটা এক্সাম্পল আমি চাওঁ আমি যিখিনি এটা শিকিলোঁ আমি এটা এক্সাম্পল আমি এপ্লাই কৰিব ট্ৰাই কৰোঁ এক্সাম্পল নম্বৰ 1 ৰাইট দ্য সলিউশ্যন ছেট অফ দ্য ইকুৱেশ্যন দিছ ইজ স্কুৱেৰ এক্স স্কুৱেৰ প্লাছ এক্স মাইনাছ 2 ইজ ইকুৱেল টু 0 এইটো এটা কোৱাড্ৰেটিক ইকুৱেশ্যন হয় আৰু এইটো ইকুৱেশ্যনৰ যিটো সলিউশ্যন হ'ব সেই সলিউশ্যনটো আমি কি ফৰ্মত লিখিব লাগে ৰ'ষ্টাৰ ফৰ্মত লিখিব লাগে ৰ'ষ্টাৰ অৰ টেবুলাৰ ফৰ্ম সেই ফৰ্মটো কি আছিলে মিডল ব্ৰেকেট দিয়ে আৰু মাজত কমা দিয়ে এলিমেণ্টছকেইটা আৰু অবজেক্টকেইটাৰ মাজত কি দিয়ে কমা দিয়ে আৰু মিডল ব্ৰেকেট দি শেষ কৰে তো এইটো আমি সলিউশ্যন কৰিলোঁ আৰু আমি ইয়াৰ এক্সৰ ভেলুকেইটা কি পালোঁ 1 আৰু -2 therefore the solution set of the given equation can be written as this ফাৰ্ষ্টত কি কৰিলোঁ আমি ইকুৱেশ্যনটো ল'লোঁ তাৰ আমি সলিউশ্যন উলিয়ালোঁ এক্সৰ ভেলু উলিয়ালোঁ আৰু আমি ৰ'ষ্টাৰ ফৰ্মত তাৰ ৰিপ্ৰেজেণ্ট কৰিম আৰু ৰ'ষ্টাৰ ফৰ্মত কেনেকৈ ৰিপ্ৰেজেণ্ট কৰে এনেকৈ মিডল ব্ৰেকেট দিম 1 -2 আগত এক্স বুলিও লিখিব পাৰা যি লিখা এটা ছেটৰ নাম দি দিছোঁ মই তো এইটো হৈছে ৰ'ষ্টাৰ ফৰ্মত এক্সাম্পল 2
ৰাইট দ্য ছেট এটা আমাক ছেট দিছে আৰু সেইটো ছেটটো আমি কিহত ৰ'ষ্টাৰ ফৰ্মত ৰিপ্ৰেজেণ্ট কৰিব লাগে ছেটটো কি হয় এক্স সাজ ডেট এক্স কোনোবা এটা ছেটত এক্স আছে এলিমেণ্টছবিলাকক কি বুলি কৈছে এক্স বুলি কৈছে আৰু সেই এক্সবিলাক কেনেকুৱা আৰু প্ৰপাৰ্টিটো কেনেকুৱা এক্স ইজ এ পজিটিভ ইণ্টিজাৰ এক্সটো কি হয় পজিটিভ ইণ্টিজাৰ হয় অ'কে এণ্ড এক্স স্কুৱেৰ দিছ ইজ এক্স স্কুৱেৰ অ'কে এক্স স্কুৱেৰ লেছ দেন 40 সেই এক্সৰ যিটো স্কুৱেৰ হ'ব এক্সটো আমি বৰ্গ কৰিলে যিটো পাম অৰ্থাৎ স্কুৱেৰ কৰিলে যিটো পাম আৰু এটা পজিটিভ ইণ্টিজাৰ হয় সেইটো কিহৰ সেই ভেলুটো 40তকৈ সৰু হ'ব লাগিব অ'কে তাৰপিছত ফাৰ্ষ্টত আমি ল'লোঁ 1ক স্কুৱেৰ কৰিলোঁ কি পালোঁ 1 নেক্সট ল'লোঁ 2ক স্কুৱেৰ কৰিলোঁ কি পালোঁ 4 নেক্সট ল'লোঁ 3ক স্কুৱেৰ কৰিলোঁ কি পালোঁ 9 তেনেকৈ 4ক স্কুৱেৰ কৰিলোঁ 16 পালোঁ 5ক স্কুৱেৰ কৰিলোঁ 25 পালোঁ 6ক স্কুৱেৰ কৰিলোঁ 36 পালোঁ 7ক স্কুৱেৰ কৰিলোঁ 49 পালোঁ আমাক লাগে কি 40তকৈ সৰু তো এইটো 40তকৈ ডাঙৰ ডেট মিনছ ক'লৈকে আহিব ইয়ালৈকে আহিব এলিমেণ্টছকেইটা কি হ'ব এক্স এই স্কুৱেৰটো নাহে আকৌ এইকেইটা ভেলু নহয় এক্সৰ ভেলু এইকেইটা হয় 2 3 ইয়াতে বিকজ আমি কি এই ছেটটোত যদি আমি 2 পুট কৰোঁ তেতিয়াহে আমি 4 পাম বা 4 পুট কৰিলে তেতিয়াহে আমি 16 পাম তো ইয়াৰ ভেলুকেইটা কি হ'ব 1 2 3 4 5 and 6 তো এইটো হৈছে ৰ'ষ্টাৰ ফৰ্মত আমি ৰিপ্ৰেজেণ্ট কৰিলোঁ এনেকৈ আমাক এটা ছেট দিছে a = 1 4 9 16 25 ইন ছেট বিল্ডাৰ ফৰ্ম ছেট বিল্ডাৰ ফৰ্মত আমি এই ছেটটোক আমি কি কৰিব লাগে ৰিপ্ৰেজেণ্ট কৰিব লাগে এই এলিমেণ্টছকেইটা দেখি তোমালোকে বুজি পাইছা যে 1 আছে আগৰ এক্সাম্পলটোত আমি কি পাইছিলোঁ 1 4 9 16 এইবিলাক কি হয় 1ৰ স্কুৱেৰ হয় কমা 2 স্কুৱেৰ হয় 3 স্কুৱেৰ হয় 4 স্কুৱেৰ হয় 5ৰ স্কুৱেৰ হয় কমা ডট 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 আমি এইটোক এনেকৈ ৰিপ্ৰেজেণ্ট কৰিব নোৱাৰোঁ জানো এই বস্তুটোক আমি এনেকৈ ৰিপ্ৰেজেণ্ট কৰিব নোৱাৰোঁ জানো নিশ্চয় পাৰোঁ উই মে ৰাইট দ্য ছেট এ এজ এই ছেটটো আমি কেনেকৈ লিখিব পাৰোঁ এক্স আমি এক্স বুলি আমি কি লৈছোঁ আমি এইকেইটাক ৰিপ্ৰেজেণ্ট কৰিছোঁ এ ইজ ইকুৱেল টু এক্স সাজ ডেট এক্স ইজ দ্য স্কুৱেৰ অফ নেচাৰেল নাম্বাৰ্ছ আমি নেচাৰেল নাম্বাৰ কি হয় জানো 1ৰ পৰা ষ্টাৰ্ট হয় 1 2 3 4 এনেকৈ গৈ থাকে তো এইকেইটাক যদি আমি গোটেইকেইটাকে ইচ স্কুৱেৰ কৰোঁ এইটোক স্কুৱেৰ কৰোঁ আমি কি পাম এই এলিমেণ্টছকেইটা পাম তো সিহঁতৰ প্ৰপাৰ্টিটো কি হয় এক্স সাজ ডেট এক্স ইজ দ্য স্কুৱেৰ অফ নেচাৰেল নাম্বাৰ্ছ তো এলিমেণ্টকেইটা কি হয় নেচাৰেল নাম্বাৰ স্কুৱেৰ হয় তো আমি এইকেইটাক ছেট বিল্ডাৰ ফৰ্মত এনেকৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ নহ'লে আমি এনেকৈও লিখিব পাৰোঁ ছেট বিল্ডাৰ ফৰ্মত কোনোবা এটা ধৰণে লিখিব পাৰা অ'কে মই কুইকলি ৰিমুভ দিছ এনেকৈও লিখিব পাৰা ছেট বিল্ডাৰ ফৰ্মত এনেকৈও লিখিব পাৰা এনেকৈ লিখিলে কি বুজাইছে এইটো এ ইজ ইকুৱেল টু এক্স সেই এলিমেণ্টছকেইটাক বুজাইছে এত থকা এক্স আৰু সেই এলিমেণ্টকেইটা কেনেকুৱা হয় এক্স সাজ ডেট এক্স ইজ ইকুৱেল টু এন স্কুৱেৰ এইটো স্কুৱেৰ হয় অ'কে এইটো অলপ লিখা মিষ্টেক এন স্কুৱেৰ হয় তো এন স্কুৱেৰ ডেট মিনছ আৰু এই এনটো কি হয় আমি এইটো জানিব লাগিব নহয় এইটো আমি এনটো কি হয় সেইকাৰণে আমি লিখিম লাষ্টতকৈ লিখিম ৱেৰ এন বিলংছ টু এন এইটো এটা গ্ৰীক চিম্বল হয় বিলংছ টু এটা কি হয় গ্ৰীক চিম্বল বিলংছ টু মিনছ কি হয় তাত আছে ডেট যেনেকৈ তুমি ধৰি লোৱা তোমালোকৰ নিজৰ ঘৰত এইটো তোমালোকৰ ঘৰ এইটো তুমি এই ঘৰটোত কি কৰা বিলং কৰা ডেট মিনছ তুমি এই ঘৰটোত থাকা তুমি ঘৰটোত আছা বিলংছ কৰে চিমিলাৰলি এই এনটো ক'ত আছে এনত আছে বিলংছ টু এই এনটো ক'ত আছে নেচাৰেল নাম্বাৰ আছে আৰু দিছ মিনছ কেপিটেল এনৰ মিন হৈছে এইটো নেচাৰেল নাম্বাৰ্ছ তো এই স্মল এনটো ক'ত আছে নেচাৰেল নাম্বাৰ আছে আৰু সেই নেচাৰেল নাম্বাৰবোৰ কেনেকুৱা হয় তাৰ স্কুৱেৰ হয় আৰু সেই স্কুৱেৰবিলাক ক'ত আছে এই ছেটটোত আছে এইটোত আছে অ'কে এইবিলাক হৈছে কিহৰ নেচাৰেল নাম্বাৰৰ স্কুৱেৰ হয়
তো সেইবিলাক এলিমেণ্টছবিলাক এত থকা এলিমেণ্টছবিলাক নেচাৰেল নাম্বাৰৰ স্কুৱেৰ হয় এইটো আমি n বুলি ডিনোট কৰিছোঁ আৰু এই nটো ক'ত আছে নেচাৰেল নাম্বাৰত আছে এম আই ক্লিয়াৰ মই আকৌ এবাৰ কৈ দিছোঁ যদি কোনোবাই বুজা নাই মই আকৌ এবাৰ কৈ দিছোঁ এক্স এইটো এটা ছেটৰ যিবিলাক এলিমেণ্টছ এই ছেটটোৰ এলিমেণ্টছবিলাক হৈছে এক্স আৰু সেই এক্সটো কেনেকুৱা হয় n স্কুৱেৰ হয় এইটো স্কুৱেৰ হয় n স্কুৱেৰ হয় বাট এই nটো কি হয় নেচাৰেল নাম্বাৰ হয় তাৰমানে এইটো 1ৰ পৰা ষ্টাৰ্ট হ'ব এনেকৈ গৈ থাকিব 1ৰ পৰা ষ্টাৰ্ট হৈ যদি এনেকৈ গৈ থাকে 1 স্কুৱেৰ হ'ব এক্সৰ ভেলুটো কি হ'ব এক্স ইকুৱেল টু এনৰ জেগাত যদি আমি 1 পুট কৰোঁ কি হ'ব এক্সৰ ভেলুটো কি হ'ব 1 2 পুট কৰিলে কি হ'ব 2 স্কুৱেৰ 3 পুট কৰিলে কি হ'ব 3 স্কুৱেৰ তাৰমানে এইটো 4 এইটো 9 এইটো 1 এনেকৈ গৈ থাকিব তলত ডটত তো এইকেইটা কিহৰ ভেলু হয় এৰ এলিমেণ্টছ হয় অ'কে তো আজিৰ কাৰণে ইমানেই আজি এইটো ভিডিঅ'ৰ কাৰণে ইমানেই থেংক ইউ ফৰ ৱাটছিং যদি কোনোবাই কিবা বুজি পোৱা নাই কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে আৰু যদি এই PDF টো কাৰোবাক যদি লাগে কমেণ্ট বক্সত পিন কৰাই দিম কমেণ্ট বক্সত আপোনালোকে এই PDF টো পাই যাব থেংক ইউ